যেহেতুকে আমি উল্টা রিজলিউশন লৈছো গতিকে বাই এক্সপ্ৰেছলি therefore ইয়াতে কোনো ইমপ্লাই কৰাৰ কোনো স্কোপ নাই এটা আমি ভাবি ল'ব নোৱাৰো যে 25/11/22 প্ৰস্তাৱটোৱে আৰু শেষ ইয়াৰ পিছত আৰু বেলেগ একো নাই সেইটো নহয় গতিকে এই 3 নম্বৰ যেটো পইণ্ট তেওঁলোকে লৈছে সেইটো ভুল আচ্ছা হাইকোৰ্টে আৰু এটা বৰ সিৰিয়াস কথা কৈছে যে আমাৰ হেনু ভেস্টেড ইন্টারেস্ট আছে সেকশন অফ দি বার আৰু আমাৰ অসম চৰকাৰৰ মহা অধিবক্তাই মানে সততে কৈয়ে আছে যে আমি 3জন মান ব্যক্তিয়ে হেনু আমি এইটো ডাকভাগ লৈছো গতিকে সৰ্বসাধাৰণ অধিবক্তাৰ ইয়াত কোনো আপত্তি নাই এটা দেখা যায় মহা অধিবক্তা আৰু হাইকোৰ্টৰ এই যেটো মানে মত সেইটো প্ৰায় তেওঁলোক একমত মই এটা কথা কওঁ আজিলৈকে 5খন নে 6খন সাধাৰণ সভা হ'ল য'ত আমি ইউনানিমাছলি ডিসিশন লৈছো যে আমি এই স্থানান্তৰটো আমি বাধা দিব বিচাৰিছো এই কাৰণে আমাৰ বোধেৰে ইয়াৰ কোনো যুক্তিযুক্ততা নাই আমি যে কওঁ আমাৰ ইয়াৰে যুক্তিযুক্ততা নাই মই অলপমান কৈ দিম এতিয়া চাওক এই হাইকোৰ্টখন আজি যেটো বিল্ডিঙৰ তলত আছো এইটো 48 চনতে হৈছিল পৰৱৰ্তী সময়ত যেতিয়া আমাৰ দৰকাৰ হ'ল তেতিয়া আমাৰ নতুন এনএক্সি বিল্ডিংটো 2014 হ'ল সেই বিল্ডিংটো আমি যেতিয়া চৰকাৰে যেতিয়া বনাই প্ৰায় 100 কোটি টকা খৰচ কৰিছিল আৰু এই বিল্ডিংটো আমি ইনগ্ৰেট কৰিছিলো 2014 চনত তেতিয়া মই 12 সভাপতি আছিলোঁ আজি 11 বছৰত এনেকুৱা কি এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে যে আমাক এটা নতুন হাইকোৰ্ট লাগে কোনে কৈছে কোনে বিচাৰিছে আমি অধিবক্তা সমাজে কৈছো নেকি যে আমাৰ স্পেচৰ কনষ্ট্ৰেন্ট হৈছে যে আমাৰ ইটো নাই সিটো নাই আমিতো কোনো কোৱা নাই তো ভেস্টেড ইন্টারেস্ট কাৰ আছে আমাৰ আপোনালোকে নিজে এটা জাস্ট চিন্তা কৰক আমাৰ অধিবক্তা সমাজৰ আমি আমাৰ হাইকোৰ্ট বাৰৰ মেম্বাৰ 5000 মান আছে মেজৰিটি অফ দি বার ইজ ইন ফেভৰ অফ নট সেফটি ইয়াত কাৰ ভেস্টেড ইন্টারেস্ট থাকিব পাৰে এটো বৰ এনেকুৱা ধৰণৰ অপব্যাখ্যা কৰাটো বৰ দুৰ্ভাগ্যজনক আৰু দ্যাট টু ফ্ৰম হাইকোৰ্ট গতিকে আমি পুনৰ আমি এইটো আমি আউটৰাইটলি আমি এইটো নিন্দা কৰিছো এইটো নাপায় গুৱাহাটী হাইকোৰ্ট উকিল সন্থাই ভাবো আমাৰ যদি বুজাত ভুল হোৱা নাই তেওঁলোকে এইটো কৰাটো অনুচিত আছে বাকি আৰু এতকে বেছি মই নকওঁ আচ্ছা তেওঁলোকে আৰু এটা কথা মানে প্ৰেছ ৰিলিজটোত কৈছে যেটো আমাৰ মহা অধিবক্তা ডাঙৰীয়ায়ো কৈছে যে আমাৰ এগৰাকী লেডি এডভোকেটে আমাৰ যিদিনাখন সিটিং ডেমনষ্ট্ৰেশ্যন হৈছিল তেওঁ কিছুমান তেওঁৰ ব্যক্তিগত মানে মত মানে প্ৰেছৰ আগত দিছিল হাইকোৰ্টে ক'ব বিচাৰে যে আমি তেওঁৰ এগেইনষ্টে একো ব্যৱস্থা কিয় নকৰোঁ এই কথাটো মহা অধিবক্তায়ো কৈছে আৰু উচ্চ ন্যায়ালয়ৰ যেটো প্ৰেছ বিজ্ঞপ্তি তাতো এই কথাটো প্ৰকাশ পাইছে এতিয়া চাওক আমি এই ঘটনাটো যোনদিনাখন ঘটিলে তাৰ পিছদিনাখন আমি এটা প্ৰেছ ৰিলিজ নোটিছ দিছো সেই নোটিছখন দিছো 26 তাৰিখে মই পঢ়ি দিছো দেই It has come to the notice of the Guwahati High Court Bar Association that during the sit-in demonstration on 24th of March, certain members made personal comments against one sitting judge and some individuals before social media. These remarks were not in line with the resolution adopted in the extraordinary general meeting on 19th of March 25. The Guwahati High Court Bar Association categorically states that it is not responsible for any such personal views expressed by individual members. All members are requested to refrain from making statements against any person or authority, especially on public platform, that do not reflect the collective stand of the bar.
গতিকে আমি উকিল সন্থা হিচাপে we have disassociated ourselves with these comments made by the lady advocate. Not only that, আমি তেখেতক 2-4-25 তাৰিখে এখন আমি শোকজু কৰিছোঁ যে আপোনাৰ এগেইনষ্টে কিয় ডিসিপ্লিনারি অ্যাকশন লোৱা নহ'ব, আপুনি কাৰণ দেখাওক। এটা কথা, আমাৰ হাইকোৰ্টৰ টোটেল ষ্ট্ৰেংথ অফ মেম্বাৰ ইজ এবাউট 5,000। 1600 পৰা 2500 মান সদায় প্ৰায় অহা যোৱা কৰে। প্ৰত্যেকজন আমাৰ মেম্বাৰৰ ওপৰত আমাৰ কণ্ট্ৰল নাই। উই আৰ নট ছাপোৰ্টিং। আমিতো কাকো কোৱা নাই, এইটো আমাৰ সন্থাৰ বা আমাৰ এছ'চিয়েশ্যনৰ আমাৰ এইটো স্থিতি নহয়তো। আৰু আমি কোনোবাই যদি কোনোবা এজন অনাৰেবল জাজক যদি কিবা ব্যক্তিগতভাৱে কিবা কৈছে, এইটো আমি ডিনাউন্স কৰোঁ, আমি কণ্ডেম কৰোঁ, তাত কোনো দোহাই নাই। গতিকে এনেবোৰ কথা লৈ এতিয়া তেওঁলোকে যিটো প্ৰেছ বিজ্ঞপ্তিটো দিছে, তাত মই ভাবোঁ বহুত ভুল তথ্য সোমাই আছে আৰু তেওঁলোকে এইটো কাৰেক্ট কৰি দিয়া উচিত আছিল।